প্ৰিয় দৰ্শক নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইখন এখন নন ষ্টিকি পেন হয় আৰু ভাল কোম্পানীৰে নন ষ্টিকি পেন হয় আৰু আপোনালোকে ইয়াত দেখা পাইছে যে নন ষ্টিকিৰ যিবোৰ অংশ সেইবিলাক এনেকৈ এৰি গৈছে আৰু মানে কিবা দাগ বহি গৈছে আৰু আজি আমি এইটো বিষয়তে চাম যে নন ষ্টিকি পেনবিলাকত যেতিয়া এনেকুৱা দাগ হৈ যায় বা যেনেকৈ নন ষ্টিকি লেয়াৰটো যেতিয়া উঠি যায় তেতিয়া আমি সেই পেনবোৰ ব্যৱহাৰ কৰাটো উচিত নে অনুচিত লগতে জানিম কিচেনত আমি নন ষ্টিকি কুকৱেৰছৰ সলনি কি অল্টাৰনেটিভ ব্যৱহাৰ কৰিব পাৰোঁ আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে জানিব লাগিব যে নন ষ্টিক পেন বা নন ষ্টিক কুকৱেৰছবোৰক সাধাৰণতে নন ষ্টিকি বুলি কিয় কোৱা হয় নন ষ্টিকি কুকৱেৰছবিলাকত এটা মানে নন ষ্টিকি এটা লেয়াৰ দিয়া হয় আৰু সেই কেমিকেলটোৰ নাম হৈছে পলিটেট্ৰাফ্লুৰোএথিলিন আৰু যাক শ্বৰ্টকৈ আমি টেফলন বুলি জানো যদিও টেফলনটো ছেফ ফৰ ইউজ বা আমাৰ খাদ্যত একো বিশেষ হানি নকৰে বুলি কোৱা হয় তথাপিতো টেফলনক যদি আমি অকণমান কেয়াৰলেছলি হেণ্ডেল কৰোঁ তেতিয়া আমাৰ ই কিছুমান হাৰ্মফুল মানে হেল্থ কিছুমান ইম্পেক্ট পেলায় যেনেদৰে টেফলনক যদি আমি হাই টেম্পাৰেচাৰত তাৰমানে আমি যদি এখন কুকিং পেন নন ষ্টিকি কুকিং পেনত যদি বহুত বেছি হিট দিওঁ তেতিয়া টেফলনটো ক্ৰমান্বয়ে ব্ৰেক ডাউন হ'বলৈ আৰম্ভ কৰে তাৰমানে ই ভাঙিবলৈ আৰম্ভ কৰে আৰু টেফলন যেতিয়া ব্ৰেকডাউন হয় তেতিয়া তাৰ পৰা কিছুমান ভেপাৰ ওলায় বা কিছুমান ভাপৰ নিচিনা কিছুমান কেমিকেলছ ৰিলিজ হয় যি কেমিকেলছৰ পৰা আমাৰ মানে মানুহৰ বিশেষভাৱে এটা ফ্লু হোৱাৰ সম্ভাৱনা থাকে যাক কোৱা হয় টেফলন ফ্লু বুলি এতিয়া চাওক আমি সাধাৰণতে নন ষ্টিকি পেনবিলাক কেতিয়া ব্যৱহাৰ কৰোঁ নন ষ্টিকি পেনবিলাক আমি সাধাৰণতে তেনেকুৱা অৱস্থাত ব্যৱহাৰ কৰোঁ যেতিয়া আমাৰ এনেকুৱা কিছুমান খাদ্য বনাব লাগে য'ত তলত লাগি যোৱা ভয়টো নাথাকে ফৰ এক্সাম্পল আমি যদি সাধাৰণতে এটা এগ অমলেট কৰোঁ বা এগ পোচ কৰোঁ তেতিয়া আমি নন ষ্টিকি পেন ব্যৱহাৰ কৰোঁ আৰু যদি আমি এনেকুৱা মানে চিলা টাইপৰ বা ডোচা টাইপৰ যদি কিছুমান এনেকুৱা ৰেচিপি বনাওঁ তেতিয়া আমি ব্যৱহাৰ কৰোঁ গতিকে আমি এইকেইটাৰ কিবা অল্টাৰনেটিভ আছে নেকি আমি সেইটো আচলতে চিন্তা কৰিব লাগে নন ষ্টিকি পেনবিলাক আমি সাধাৰণতে কোনবিলাক খাদ্য বনাবলৈ ব্যৱহাৰ কৰিব পাৰোঁ যেনেকৈ মই অলৰেডি কৈছোঁৱেই মাছ বা এগৰ আইটেম তেনেকুৱা আৰু আমি এইটো গুৰুত্ব দিব লাগিব যে এনেকুৱা কিছুমান মানে ৰেচিপি য'ত মিডিয়ামৰ পৰা ল' হিটতে আচলতে আমি পেনখন ৰাখিব পাৰোঁ কিয়নো হাই ফ্লেমত দিয়াৰ লগে লগে কি হয় টেফলনটো ক্ৰমান্বয়ে বেছি এক্সপ'জাৰ পোৱাৰ লগে লগে ক্ৰমান্বয়ে টেফলন ব্ৰেকডাউন হ'ব পাৰে আৰু তাৰ পৰা কিছুমান ভেপাৰ ওলাব পাৰে কিছুমান ফিউমছ ওলাব পাৰে উইচ ইজ মানে হাৰ্মফুল টু হেল্থ টেফলনৰ উপৰিও নন ষ্টিকি কুকৱেৰছবিলাক বনাবৰ কাৰণে যিটো নন ষ্টিকি যিটো লেয়াৰ সেই লেয়াৰটো দিবৰ কাৰণে কিছুমান কেমিকেলছ ব্যৱহাৰ কৰা হয় আৰু সেই কেমিকেলছবিলাকক সাধাৰণতে পলিফ্লুৰো কেমিকেলছ বুলি কোৱা হয় অৰ্থাৎ PFC আৰু সেই কেমিকেলছবিলাকৰ কিছুমান ছাইড এফেক্ট গৱেষণা কৰাৰ পিছত ধৰা পৰিছে যেনেকৈ অবেচিটি কলেষ্ট্ৰল আৰু এক্সট্ৰিম কেছত কেতিয়াবা কিছুমান কণ্ডিশ্যনত কেঞ্চাৰ হোৱাও দেখা পোৱা গৈছে ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক দেখুৱাইছিলোঁ যে আমাৰ এখন পেন কেনেকৈ নষ্ট হৈ গৈছে গতিকে টেফলন বেছি হাই হিটত বা আমি যদি সদায় ব্যৱহাৰ কৰি থাকোঁ আচলতে তেনেকেই নষ্ট হৈ যায় গতিকে আমি আচলতে মানে এটা নিৰ্দিষ্ট সময়ৰ পিছত নন ষ্টিকি পেনবিলাক ৰিপ্লেচ কৰিব লাগে আৰু সেইটো এটা ভাল পদক্ষেপ যে আমি ৰেগুলাৰলি আমাৰ নন ষ্টিকি পেনবিলাক আমি ৰিপ্লেচ কৰি আছোঁ আৰু যাতে আমি এনেকুৱা মানে ফাটি যোৱা বা এনেকৈ ভাঙি যোৱা পেনত যাতে আমি আৰু খাদ্য নবনাওঁ প্ৰিকশ্যনছ লোৱাৰ উপৰিও আমি কেতিয়াবা আচলতে নন ষ্টিকি কুকৱেৰছবিলাক একেবাৰে এভইড কৰিবও নোৱাৰোঁ কিন্তু তাৰ কিবা অল্টাৰনেটিভ আছে নেকি সেইটো আমি চিন্তা কৰাটো উচিত আৰু নন ষ্টিকি কুকৱেৰছৰ বহুতকেইটা অল্টাৰনেটিভ আছে যেনেকৈ আমাৰ ৰেগুলাৰ ইউজৰ যিবোৰ কেৰাহী আমি সেইবোৰ ব্যৱহাৰ কৰিব পাৰোঁ আমি কাষ্ট আইৰণৰ পাত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ খাদ্য বনাবলৈ আমি কিছুমান চেৰামিকৰ পাত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ আৰু আমি এইদৰে আচলতে নন ষ্টিকি কুকৱেৰছৰ একেবাৰে ইউজটো কমাই নিদিলেও আমি মিনিমেল ইউজত আমি আহিব পাৰোঁ গতিকে আশা কৰোঁ আপোনালোকে অলপ হ'লেও টেফলনৰ বিষয়ে বা নন ষ্টিকি কুকৱেৰছবিলাক আমি কেনেকৈ হেণ্ডেল কৰিব লাগে সেইবিলাকৰ আৰু তাৰ কি মানে কিছুমান ছাইড এফেক্ট আছে বা কিবা ছাইড এফেক্ট আছে নে নাই সেইখিনি আশা কৰোঁ আপোনালোকে অলপ হ'লেও অৱগত হ'ল আজিলৈ আহিছোঁ ধন্যবাদ